কেবিনেটে যিখিনি ডিসিশন ললে আমি দেখিবলৈ পাইছোঁ অকল এইখিনিয়ে নহয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়াৰ পৰাই অসমৰ তেখেতে চিফ মিনিষ্টাৰৰ দায়িত্ব লৈছে তেতিয়াৰ পৰাই গোটেই অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ মানে জীৱন আৰু নিৰাপত্তা আৰু গোটেই মানে ইয়াতে ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ ওপৰত মানে এটা শংকা আহি পৰিছে কাৰণ বিভিন্ন সময়ত তেখেতে যিবিলাক ধৰ্মীয় সংখ্যালঘু মানুহখিনিক লৈ সময়ে সময়ে তেখেতে সংবিধানৰ শপত লৈ তেখেতে সংবিধান বিৰোধী কামত লিপ্ত হৈ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক মানে একেবাৰে নিঃশেষ কৰাৰ যি পৰিকল্পনা আৰু যোৱাকালিৰ যি কেবিনেটৰ সিদ্ধান্ত এই সিদ্ধান্তত আমি মানে দেখিবলৈ পাইছোঁ বিশেষকৈ অসমৰ যিখিনি ধৰ্মীয় সংখ্যালঘু মানুহ আছে এই মানুহখিনিক মানে একেবাৰে ইয়াৰ পৰা নিঃশেষ কৰাৰ এটা পৰিকল্পনা কাৰণ আপোনালোকে জানে যি সময়ত গোটেই মানে অসমত নহয় গোটেই ভাৰতবৰ্ষতে আৰু বিশেষকৈ অসমতে মানে যিটো মানে মদৰ যিটো উৎপাত এই মাদক দ্ৰব্যৰ যিখিনি উৎপাত যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কেবিনেটত ডিচিশ্যন ল'ব লাগিছিল অসমৰ পৰা মদ মানে কেনেকৈ নিষিদ্ধ কৰা যায় অসমৰ পৰা ড্ৰাগছ কেনেকৈ নিষিদ্ধ কৰা যায় বা অসমৰ যিখিনি মানে মাদক দ্ৰব্যৰ জৰিয়তে অসমৰ যুৱ প্ৰজন্ম উঠি অহা প্ৰজন্ম যেনেকৈ ধ্বংস হৈ আছে এই সময়ত এইবিলাক ডিচিশ্যন লোৱাতকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে সময়ে সময়ে মানে ধৰ্মীয় সংখ্যালঘু মানুহখিনিক মানে একেবাৰে টাৰ্গেট কৰি যিখিনি মানে ডিচিশ্যন লৈ আছে ইয়াক গৰিহণাৰ যোগ্য কাৰণ এটা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা যে আজিৰ দিনত অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনি একেবাৰে মানে নিৰাপত্তাহীনত ভুগি আছে এয়া কিন্তু মানে যোৱাকালিৰ যিটো কেবিনেটৰ সিদ্ধান্ত ইয়াৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ আৰু তেখেতে মানে সংবিধানত মানে যিখিনি তেখেতে শপত লৈছে সংবিধানৰ শপত লৈ আজিৰ দিনত তেখেতে সংবিধানৰ কাম কৰা নাই তেখেতে একেবাৰে ধৰ্মীয় সংখ্যালঘু মানুহখিনিক টাৰ্গেট কৰি সংবিধান বিৰোধী কাম তেখেতে মানে কৰা আৰম্ভ কৰিছে কাৰণ সংবিধানে এইখন ভাৰতবৰ্ষ আজি আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছোঁ অসমখন কি মানে ভাৰতবৰ্ষৰ বেলেগ এটা মানে ঠাইৰ কি কাণ্ট্ৰি নেকি কাৰণ অসমখনতো ভাৰতবৰ্ষৰ এখন ৰাজ্য ইয়াতে ভাৰতবৰ্ষৰ সংবিধান মতে অসমখন চলিব লাগিব আৰু তেখেতে সংবিধান বিৰোধী কাম কৰিব যায় ধৰ্মীয় সংখ্যালঘু মানুহখিনিক যেনেকৈ টাৰ্গেট কৰি আছে এয়া আমি এবিএমচি কোনোপধ্যে গ্ৰহণ নকৰোঁ কাৰণ সংবিধানে ইয়াতে গোটেইখিনি মানে আমাক ধৰ্মীয় সংখ্যালঘু মানুহ হওক বা বিভিন্ন জাতি জনগোষ্ঠীৰ যিমান মানুহ ইয়াতে বসবাস কৰি আছে সংবিধান মতে সকলোকে চলাৰ অধিকাৰ দিছে কাৰণ সংবিধান ইয়াতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰে ইয়াতে কি গণতন্ত্ৰ বাদ দি তেখেতে ৰাজতন্ত্ৰ চলাব আৰম্ভ কৰিছে নেকি কাৰণ কোনে কি খাব কোনে কি মানে পিন্ধিব এইখিনি যদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিৰ্ধাৰণ কৰি দিবলগীয়া হয় ইয়াতকৈ আৰু দুখজনক কথা মানে হ'ব নোৱাৰে এইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে আমি আহ্বান জনাইছোঁ তেখেতে কেবিনেটত এনেকৈ মানে কোনে কি খায় এইবিলাক ডিচিশ্যন লোৱাতকৈ অসমখন মানে উঠি অহা যুৱ প্ৰজন্মই আগন্তুক দিনত অসমখন কেনেকৈ আগুৱাই ল'ব মাদক দ্ৰব্যৰ পৰা বা মদৰ পৰা যেনেকৈ তেখেতে মানে GST লৈ মানে অসমখন এটা অস্থিৰ পৰিৱেশ মানে তেখেতে আগুৱাই ল'ব বিচাৰিছে এইখিনি বন্ধ কৰি অসমত মদ নিষিদ্ধ কৰি দেখুৱাওক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এবিএমচিয়ে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ যদি সৎসাহত আছে অসমৰ পৰা একেবাৰে মদটো নিষেধ কৰক কাৰণ মদৰ কাৰণে বিভিন্ন পৰিয়ালে বিভিন্ন কোনো কাৰোবাৰ ল'ৰা হেৰুৱাইছে কাৰোবাৰ মানে উঠি অহা প্ৰজন্ম একেবাৰে ধ্বংস হৈ মানে যি মদে মানে ধ্বংস কৰি দি আছে মদ বন্ধ কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এবিএমচিয়ে প্ৰত্যাহ্বান জনাইছোঁ।